আৰু নামানিবা আমাক যাবলৈ দিয়া আমি শংকৰক সাক্ষাৎ কৰিম অসম্ভৱ মই এৰি নিদিওঁ বলিবা কথা শুনা মই এৰি দিয়া সাৱধান কোন কোন তোমালোক ইয়ালৈ কিয় আহিছা প্ৰয়োজন ভালে হ'ল কুমাৰ তুমি নিজে আহিলা যেতিয়া মই যাদৱ মোৰ নাম প্ৰদ্যুম্ন মই ইয়াত শংকৰক সাক্ষাৎ কৰিবলৈ আহিছোঁ মোক তেওঁৰ মন্দিৰলৈ যাবলৈ বাট এৰি দিয়া তোমালোক যোনেই নোহোৱা কিয় আজি আমি দুৱাৰ এৰিব নোৱাৰো আমাৰ আদেশ নাই নহয় আমাৰ বৰ প্ৰয়োজন যেনেদৰে সাক্ষাৎ নকৰাকৈ যোৱাৰো আমাৰ আদেশ তোমাৰ যি কথা আছে মোক জনোৱা মই জনাম কিন্তু দুৱাৰ এৰি দিয়া নহ'ব তাৰ মানে তুমি সঁচাকৈ দুৱাৰ এৰি দিয়া মোৰ কথা শুনা শংকৰক কৈ বন্দী অনিৰুদ্ধক মুক্তি দিয়াব লাগে তেতিয়া আৰু আমি মিছাতে যুদ্ধ নকৰোঁ অসম্ভৱ সেইটো আমাৰ পক্ষে অসম্ভৱ তোমালোক উভতি যোৱা তাতে তোমালোকে নোৱাৰা তোমালোকে নোৱাৰিব পাৰিব কোনে কি কৈছা তুমি তোমালোক উত্তেজিত হৈছা কিয় আমি মাথো আমাৰ আদেশে পালন কৰিছোঁ তোমালোক আঁতৰি যোৱা তুমি আমাৰ উদ্দেশ্য ভুল কৰিছা আমাৰ ইচ্ছা শংকৰক এই দিশে প্ৰসন্ন কৰা কাৰণ অবাবত যুদ্ধ কৰিবলৈ আমিও আমাক দুৱাৰ এৰি দিয়া আমি মাথো আমাৰ আদেশে পালন কৰিছোঁ দুৱাৰ কোনো পধ্যে এৰি দিয়া নহ'ব মোৰ গাত আৰু দুখ নাই মই বল প্ৰয়োগ কৰিব বাধ্য হ'ম ইচ্ছা তোমাৰ কিন্তু দুৱাৰ এৰি দিয়া নহ'ব সাৱধান কাৰ্তিক তুমিও সাৱধান হোৱা প্ৰযুক্ত আগবঢ়া আত্মৰক্ষা কৰা নন্দী তোমালোক ইয়াৰ পৰা যোৱা ভাল পিতা তোমাৰ ইয়ালৈ অহা উদ্দেশ্য প্ৰভু পিতাই আপোনালোক বাতৰি পঠাইছে বানে যদি অনিৰুদ্ধক মুক্তি দিয়ে তেতিয়াও যুদ্ধ নকৰে আপুনি নিশ্চয় অনিৰুদ্ধক মুক্তি দিয়াব পাৰে অনিৰুদ্ধক মুক্তি দি আমাৰ হাতত সমৰ্পণ কৰা প্ৰভু চোৱা প্ৰদ্যুম্ন মই মাত্ৰ এতিয়া মানুহৰ দুৱাৰ ৰক্ষক ৰজাৰ আদেশৰ ওপৰত মোৰ কি হাত নহয় নহয় প্ৰভু আপুনি ইচ্ছা কৰিলে তাক মুক্তি দিয়াব পাৰে আমাৰ এই অনুৰোধ ৰক্ষা কৰক প্ৰভু চোৱা প্ৰদ্যুম্ন মোৰ একো হাত নাই তথাপি মই বাৰক প্ৰশ্ন কৰি চাব পাৰোঁ কাৰ্তিক পিতা বানৰ ওচৰলৈ গৈ কওঁ যদি কুমাৰক মুক্তি দি শ্ৰীকৃষ্ণ হাতত সমৰ্পণ কৰে তেন্তে তেওঁলোকে যুদ্ধ নকৰে বানৰ ইচ্ছা ভাল পিতা মহাৰাজে কিনা তোমালোক মুক্তি নিদিয়ে কৈছে যদি তেওঁলোকৰ শক্তি আছে তেন্তে নিয়ক আৰু আদেশ দিছে অবিলম্বে কাইলৈ প্ৰাতঃকালে যদি শোণিতপুৰ ত্যাগ নকৰে যাদৱ বাহিনীক আক্ৰমণ কৰিব লাগিব আপুনি নিজে বানকে বিষয়ে কওক প্ৰদ্যুম্ন তোমাৰ এই অনুৰোধ সম্পূৰ্ণ অন্যায় হৈছে যি স্থলত ধনৰ সেনাপতিয়ে তোমাৰ আগতে সকলো গৈ গ'ল আপোনাৰ অন্যায় হৈছে আপোনাৰ পৰম মিত্ৰ শ্ৰীকৃষ্ণৰ বিৰুদ্ধে বানৰ লগত যোগ দিয়াত আপোনাৰ ন্যায় হৈছে প্ৰদ্যুম্ন এই শংকৰে তেন্তে তোমাৰ পৰা এতিয়া অকল্প শিক্ষা গ্ৰহণ কৰিব লাগিব নেকি তুমি ক'ৰবাত বুদ্ধিগ্ৰস্ত হৈছা তুমি ইয়াৰ পৰা আঁতৰি যোৱা প্ৰদ্যুম্ন আঁতৰি যোৱা বুজিছো শ্ৰীকৃষ্ণতকৈ আপোনাৰ ভক্তহে ডাঙৰ হ'লে প্ৰদ্যুম্ন আকৌ দেখোন তুমি অন্যায় অনুৰোধ কৰিলা সম্পূৰ্ণ নহয়
নহয় প্ৰভু এয়া সম্পূৰ্ণ ন্যায় আপোনাৰ তাত মুক্তি দিয়াৰ ক্ষমতা আছে প্ৰভু আপুনি অনিৰুদ্ধ মুক্তি দিয়ক প্ৰভু অনিৰুদ্ধ মুক্তি দিয়ক মোৰ মন্তব্য কি বুজিব পাব তুমি ইয়াৰ পৰা উলটি যোৱা নহয় প্ৰভু অনিৰুদ্ধ মুক্তি দিয়ক প্ৰদ্যুম্ন তোমাৰ এই অনুৰোধ সম্পূৰ্ণ অন্যায় হৈছে তুমি শোকত একেবাৰে বুদ্ধিভ্ৰষ্ট হৈছা যাদৱৰ গৌৰৱত কলংক ফালিছা যাদৱ ইমানেই বিত্তহীন হৈছেনে অসিত হাৰ নোহোৱা হৈছেনে নাই তোমালোকে নিজকে যাদৱ বুলি নকবা ক্ষত্ৰিয় বুলি পৰিচয় নিদিবা নিজৰ সমাজত আৰু কেতিয়াও মৌখালে খুৱাবা অভাৱত যুদ্ধ হয় বুলি ইমান বিবেচক বুলি মাত্ৰ আপোনাৰ আগতে সন্ধিৰ প্ৰস্তাৱ ভাল কথা দানৱে যাদৱক চিনিব পাৰিব কেন্দ্ৰিত আক্ৰমণৰ পৰীক্ষা নকৰি যাদৱ বাহিনীয়ে গুলীত আক্ৰমণ কৰিব আমাৰ গাত আৰু দুখ নাই প্ৰভু তেন্তে চাওক আপোনাৰ বানাপুৰৰ ৰাজ্যৰ কি অৱস্থা হয় বসুমতীয়ে যদি আউৰি পাউলি হয় চৰণত লুটি খাই পৰেহি পুলিকৰ অগ্ৰহণ শিল গুৰেও যদি কান্দি কান্দি পৃথিৱী উটুৱাই দিয়েহি কৈলাশ বাহিনী মাত্ৰেও যদি পাতৰ কন্যাৰে অনুৰোধ কৰেহি তেতিয়াও যাদৱৰ অভ্যৰ্থ সৰসন্ধানত দানৱৰ এই বিশাল বাহিনী কনকেৰে গঢ়াই ওলাবা বুলি দৌৰি হয় উৰি যাব উপযুক্ত কথা যোৱা খাদ্য পাৰা যদি যুদ্ধ কৰি কুমাৰক উদ্ধাৰ কৰা মই নিজেই তোমাৰ ৰক্ষা কৰিম